হেল্ল' গাইজ নমস্কাৰ। মই আজি আছোঁ এটা বিশেষ অনুষ্ঠানত আহিছোঁ, এখন বিশেষ স্কুলত আহিছোঁ আৰু এই স্কুলখনৰ নাম হৈছে আমাৰ নলবাৰী জিলাৰে স্কুল আৰু এইখন হৈছে এখন গানৰ স্কুল। আপোনালোকক মই ইয়াৰ যিটো নাম সেই নামটো দেখাইছোঁ, সেইটো হৈছে কি সৃষ্টি কৃষ্টি আৰু এইটো হৈছে এটা অনুষ্ঠান, যিটো অনুষ্ঠানত বিভিন্ন ধৰণৰ আবৃত্তি অভিনয় বা বিভিন্ন ধৰণৰ সৃষ্টিশীল বস্তু দেখুওৱা হয়। গতিকে মই আজি ইয়াৰ যিজনী মেম আছে সেই মেমৰ লগত মই আপোনালোকক চিনাকি কৰাই দিম আৰু ইয়াত কিছুমান ষ্টুডেণ্ট আছে এই স্কুলখনত। এই ষ্টুডেণ্টবিলাকৰ লগত মই আপোনালোকক একেলগে তেওঁলোকৰ লগত ধুনীয়াকৈ কথা পাতিম আৰু তেওঁলোকৰ কেনেকুৱা কি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাখিনি মই আপোনালোকৰ লগত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। গতিকে বলক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এই স্কুলৰ গোটেই ষ্টুডেণ্টবিলাক আৰু ইয়াৰ যিগৰাকী মেম আছে সেই মেমৰ পৰাই আমি কথাবিলাক গোটেইবিলাক জানিবলৈ ট্ৰাই কৰোঁ। গতিকে এইখনে হৈছে স্কুল। ইয়াতে গোটেইবিলাক ষ্টুডেণ্ট বহি আছে ধুনীয়াকৈ। ইয়াতে ক্লাছ পাতি হয় ধুনীয়াকৈ। ইয়াতে কিহৰ ক্লাছ হয়? আবৃত্তি হয়। কেনেকুৱা আবৃত্তি কৰা তোমালোকে? কবিতা আবৃত্তি গোটেইবিলাক। গতিকে মই যদি ইয়াতে আবৃত্তি কৰিব দিওঁ পাৰিবানে? নিশ্চয় পাৰিবা। চাব, মোৰ লগত আছে এতিয়া ঋতুপৰ্ণা, এয়া মোৰ বান্ধৱীয়ে হয়, আৰু পিছফালে আমাৰ বাইদেউ আছে, দুগৰাকী বাইদেউ, আৰু তাৰ লগত আমাৰ ষ্টুডেণ্টখিনি আছে ধুনীয়াকৈ। নমস্কাৰ দিদিয়া। তাৰপিছত এতিয়া মই ঋতুপৰ্ণাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে ঋতুপৰ্ণা, তুমি যে এই স্কুলখন তুমি হয়, ময়ে ষ্টাৰ্ট কৰিছোঁ। আচলতে এইখন এখন স্কুল নহয়, এয়া এক কেন্দ্ৰ, প্ৰশিক্ষণ কেন্দ্ৰ, আৰু ইয়াত আমি আবৃত্তি আৰু অভিনয় প্ৰাথমিক শিক্ষাখিনি ল'ৰা ছোৱালীখিনিক দিছোঁ আৰু তেওঁলোকে সুন্দৰকৈ নিজৰ নিজৰ প্ৰতিভাসমূহ দেখুৱাইছে। হৈ যোৱা যিটো আছুৱে পাতিছিলে কেন্দ্ৰীয় ৰাভা দিৱসত আমাৰ প্ৰতিযোগী 6-7 গৰাকীয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছিল। 3-4 গৰাকীয়ে, কাৰণ পৰিস্থিতি একেবাৰে বেয়া, বতৰ বাণিজ্য বেয়া আছিলে, বৰষুণ, ৰাস্তা ঘাট বেয়া আছিলে, সেইকাৰণে 3-4 গৰাকী মানে অংশগ্ৰহণ কৰিব নোৱাৰিলে। মই ভালে পালোঁ যেতিয়া তুমি ক'লা যে এনেকুৱা এটা অনুষ্ঠান তোমাৰ তাত কৰিব পাৰোঁ নেকি। তেওঁলোকে এতিয়া আগ্ৰহ কৰি আছিল ন মঞ্চত উঠি কিবা এটা কৰাৰ কাৰণে। মই ভাবিছোঁ তেওঁলোকে এই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ নিজৰ প্ৰতিভাসমূহ দেখুৱাব এটা সুযোগ পাইছে। আৰু মই যোনে আমাৰ এই তোমাৰ ভিডিঅ'সমূহ চাই আছে সকলোকে কৈছোঁ, চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ প্ৰশিক্ষাৰ্থীসকলক বহুত বেছি মৰম দিব। আপোনালোকো আহিব, চাব, প্ৰশিক্ষাৰ্থীসকলক উৎসাহ দিব, তেওঁলোকে নিশ্চয় ভাল কৰিব আৰু আমি আশাবাদী এওঁলোকে ভৱিষ্যতে বহুত কিবা কিবি ভৱিষ্যতে আগুৱাই যাওক, সেয়াই আমি আশাবাদী। আৰু তেওঁলোকে নিজৰ শ্ৰেষ্ঠত্ব খুব সুন্দৰকৈ দেখুৱাইছে, সেয়া মই আশাবাদী। মোৰ উদ্দেশ্যই হৈছে, সৃষ্টিকৃষ্টিৰ উদ্দেশ্যই হৈছে এই এজাক শিশুৰ মাজৰ যি প্ৰতিভা সেয়া উলিয়াই আনি ৰাইজৰ মাজত বিলাই দিয়া। সেয়াই বাৰু, ঠিক আছে। গতিকে তোমালোকে কোনে কোনে তাত ৰাভা দিৱসত অংশগ্ৰহণ কৰিছিলা? তোমালোকে 4জন। তুমিও কৰিছা? বঢ়িয়া। বাৰু তোমালোকে কি কৰিছিলা? তাত মানে ধৰি দিয়া হৈছিলে ৰাভাদেৱৰ কবিতা আবৃত্তি কৰিব লাগিব। গতিকে তেওঁলোকৰ, কাৰণ ৰাভাদেৱৰ কবিতা যথেষ্ট জটিল হয় আৰু তেওঁলোকৰ উপযোগী হিচাপে মই জটিল হয়, সেইটো কাৰণে মই ভাং কবিতাটো ডাঙৰখিনিৰ কাৰণে বাছনি কৰি দিছিলোঁ আৰু সৰুখিনিক বাছনি কৰি দিছিলোঁ অৰচকী বাই আবৃত্তি কৰিছে। হ'ব বাৰু, মই এতিয়া শুনিম বাৰু। তুমি পাৰিবানে? পাৰিব, সকলোৱে কৰিব। তুমি যাক সোধা যোনে কৰে সকলোৱে কৰিব পাৰিব। কি নাম তোমাৰ? চান্নিত বৰ্মন। তুমি ৰাভা দিৱসত কি কৰিছা? কবিতা হয় সেইটো। গতিকে তুমি এতিয়া মোৰ আগত আবৃত্তি কৰি দিব পাৰিবানে? পাৰিবা? দিয়াচোন। নমস্কাৰ। কবিতাৰ নাম অৰচকীবাই। কবি কলাগুৰু বিশ্ববৰ্ধন। অৰচকীবাই, দুৱাৰ খোলা তোৰ যে সময় নাই, বহি থালি জগত আজি হৈ মোহন পৰা ৰূপত চৰা সুন্দৰ নীলমন সোণালী জল গৈ এই ধৰণীৰ মাজতে গৈছে সোণৰ বিলত
মুদুং বাঁহী পাক মেলিছে বৈছে সৌৰভে উৰুচকে চাই ফুলাম চেলেং আঁতৰাই প্ৰকৃতি বাই তথাপি তুমি দুৱাৰ জপাই শুই আছা হাই ৰচোৱাত জুই চকী বাই উঠা উঠা দুৱাৰ খোলা মোৰ যে সময় নাই ধুনীয়া হৈছে, একদম ধুনীয়া হৈছে। এতিয়া আমাৰ ভাইটিটোৱে ধুনীয়া কৰি আবৃত্তিটো কৰিব পাৰিছে। কি নাম আছিল তোমাৰ? সন্দীপ বৰ্মন। সন্দীপ বৰ্মন। এইফালে আহচোন। সন্দীপ বৰ্মনে ধুনীয়াকৈ আবৃত্তি কৰিছে আৰু আমি এতিয়া কি কৰিম? কোনে কৰিবা এইবাৰ? আহা। তোমাৰ ঘৰ ক'ত? ঘৰ ক'ত? জাপাৰকুছিত। কোন ক্লাছত পঢ়া? LKG। এই বহুত সৰু আছা তুমি। কিমানমান হৈ আছে? হয়নে? যাব আহা। এতিয়া তুমি আহা। তুমি কি কৰিবা? এইফালে আহচোন, ইয়াতে আহা। কি কৰিবা? মই কবিতা আবৃত্তি। কৰাচোন। নমস্কাৰ। কবিতাৰ শিৰোনাম ভাং 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 ভাং। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ভাং 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 লোহাৰ শিকুলি ভাং চিং 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 দাহৰ বান্ধন চিং খোল 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 কাৰাৰ ফটক খোল ভাং ভাং দুৱাৰৰ দাং শুন হৌৱা শুন শুন খহিছে ৰণবিষা মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশা ৰক্তেৰে ৰঞ্জিত উৰুষ সুদীয়মান শুন মুকুতিৰ তুৰ্য আগবান হালোৱা সজোৱা হেৰ মধুৰ কিষাণ মুক্তিমান মুক্তিমান মুক্তিমান। নমস্কাৰ। ধুনীয়া হৈছে। তোমাৰ নামটো কি আছিল? মোৰ নাম প্ৰাচুৰ্য ডেকা। প্ৰাচুৰ্য ডেকা। তুমি আৰু কি কি কৰিব জানা? এক্টিং কৰিব জানা নেকি? কি কৰিবা আৰু? অলপ মানে মুখত অভিনয় কৰিম। অভিনয় কৰি দেখাব পাৰিবা মোক? অলপ পাৰিম। দিয়াচোন আমি এতিয়া অলপমান অভিনয় কৰোঁ, হ'ব? এতিয়া উঠা, অলপমান তোমালোকে থিয় হোৱাচোন। দিয়া ৰেডি হোৱা, কি অভিনয় কৰাত চাওঁ। ধুনীয়া লাগিছে কিন্তু। একদম ধুনীয়া হৈছে, একেবাৰে ধুনীয়া হৈছে। কিন্তু এতিয়া তুমি বুজাই দিব লাগিব যে তুমি আচলতে কি কৰি আছিলা। মই তাৰমানে ভালকৈ বুজি পোৱা নাই। মানে মই চুৰ কৰি আছিলোঁ কাবাৰবোৰত, মানে ৰাতি হৈছে এতিয়া মই চুৰ কৰি আছোঁ। চুৰত তাৰে পিছত চুৰ কৰি পেলাই চাবি তাবি খুলি পেলাই কল চল খাই পেলাই গুচি গ'ল। কল খাইছ তাৰমানে। ইয়াৰ পাৰ্ট 2 এটা আছে, কি কৰিম? কোনে কৰিব? পাৰ্ট টু আছে ইয়াৰে। ইয়াৰ পাৰ্ট 2 তে বঢ়িয়া, আহা তুমি কৰা। পাৰ্ট 2 হ'ব এইটো। সেইটো চুৰি কৰাটোৰে না? চুৰি কৰাটোৰে? বাৰু দিয়া কৰাচোন। নহয়, তুমি পাৰ্ট 2 কৰা।
তুমি পাৰ্ট 2টো কৰিব লাগিব তুমি পাৰ্টটো অভিনয়টো কৰা কালি যে কৰিছিলা সেইটো কৰা এ প্ৰভু মোৰ যে কি হ'ব কান্দ কি হে তই ইমান মন মাৰিকে বহি আছা হৰে আইছা তই কি যে কবি আমাৰ ঘৰত কালি ৰাতি চুৰ হৈছে কি চুৰ হৈছে তই পুলিচক কিয় ফোন নকৰিলি পুলিচক ফোন কৰিম আগে ইফালে বহ কাহিনীটো কৈ আছো তোক মই গৈছো দে দে মই কাহিনীটো কবা আৰম্ভ কৰো মানে কি হৈছে কালি ৰাতি 8টামান বজাত মোৰ তিৰি নিজৰ মায়াক ঠিক গৈছে মই ৰাতি 10টামান বজাত দুনিয়াৰ পন্থা খালি পন্থা খাই খাই কিনে মোৰ ধুনীয়া বিছনাত ঘুমাইছিলো ৰাতি 1টা বজাত মই কিবা কুট 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 শব্দ শুনিলো চকু মেলি চাওঁ বাপে কিবা কলা কলা বস্তু মই ভাবিলো মই মানুহ না ভূতে এই কলা কলা বস্তু যেতিয়া মোৰ অলপ কাষত তলিছি তেতিয়া চালো এইটো মানুহ ধৰ চুৰ কৰিব আহিছে নেকি কি আহিছে তে তুমি তাক একো কিয় নকলা চাইছো যি সি মোৰ চাবি বা কিনকে বিচাৰিব পাৰে মোৰতো ইফালে তিজৰি আছে তিজৰি থকাৰ কাৰণে সি কিনকে গম পাব যি মই নিজৰ চাবি বা সদায় মোৰ গানৰ তলত সোমাই থাও এই গছমূৰা কিনকে গম পালা যি মোৰ চাবি বা গানৰ তলত আছে কি কৰিছি জানা প্ৰথমতে গপাই ঘৰটো চাইছি সিফালে আহিছিল মোৰ তিজৰিটো কিন্তু ই আহিছি লাহে লাহে আহিছি আৰু ধুনীয়াকে গালটো অলপমান মেলি দিছি আৰু তাৰে পাই ধুনীয়াকে এই চাবিটো আনিছি চাবিটো আনি কিনে সি খুলিব যাওঁতে মোৰতো কাষতে আছিল মস্ত ধাৰাৰ কুঠাৰ খান বাপকে মায়ে চাই নাই খাও মাৰি দিলো হয় কিন্তু নিদিলো চাও দেচোন সি তালাটো কিনকে খুলিব পাৰে কি অলগত হয় তই তাক মাৰি দিবা লাগছিল ভৰিত মাৰি দিবা লাগছিল এই ৰগে কৈ আছো মই তাৰে পিছত সি মনে কৈছি খুলতে মুক্ত কাকতে ছিলে টচ পুৰা লোহাৰ দুই কুপ তালা মাথাত মাৰি দিলো হয় নাই মই নেদলো কিয় নেদলি চাও দেচোন যি মোৰ মা লবা হইলে দরজার বাহিৰত কিনকে যাবা পাৰে বাপ্পাকে কালি মোৰ মাহিয়ে মোক দুনিয়াৰ মাছ বুক কৰি দিছি তাৰে এটা খাইছি মোৰ মাথাত দলি মাৰি দিছি ভৰাইছি আৰু দরজা মুৱাৰ হৈছি দরজা মুৱাৰ হলেতো মোৰ তো খং উঠছি ধুতি চুটি উঠি ঘৰ ৰাম ঘূৰি এটা মাৰি দিলো হয় নাই নেদলো চাও দেচোন যি আমাৰ এই চোতালটো কিনকে পাৰ কৰিব পাৰে মস্ত বঢ়িয়া নেদি আমাৰ চোতালটো পুৰা পিছলা হৈ আছে মানুহটো খোজকাঢ়ি খোজকাঢ়িয়ে পড়ব তই ঠিকে কৈছ সিদিনা তোৰ ঘৰত মই কুৰমা লাবা আহিছিলো পুৰা বঢ়িয়া ড্ৰেছ পিন্ধছো আহিছো আহি কিনে মাই মৰিলো তই মোক মাতকে নিদি কৈ আছো কি রিল্যাক্স টাইপের কথা নিছিয়ে দাদা কিবা রবর সবর লগাইছি নাকি একবার পিছন রাখলা আর মই বেগেটো বাইরে যাই না কি যায় পালা কম ভাই আর মুখ মেরে সাইডে দিল হাপাত ধরে আরে এটা কি হবো মোর এটা বলতে তিরে তাই এটা কি করব ও করে পিটি দিদি ভারী যাবে গাড়া করে যাবো মোক রাখা করে কিনে বঢ়িয়া 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 একদম বঢ়িয়া ধুনীয়া তোমাৰ নামটো কি
সুকীৰ্ত বৰ্মন। তুমি ধুনীয়াকৈ কৰিছা, আমাৰ চবৰে একদম হাঁহি উঠি গৈছে। আৰু তোমাক কোনে শিকাইছে এইটো? কোনে শিকাইছে? নিজেই শিকাইছে নেকি? আৰু কোনে পাৰিবা? কোনে পাৰিবা? তুমি পাৰিবা? মই বেলেগ এটা নামটো কি? দলিস্মিতা তলিস্মিতা ন? তুমি কি কৰিবা? কি হা? মোক দুটা অভিনয় কৰিলোঁ মই। গতিকে তোমাৰ অভিনয়ৰ প্ৰথমখিনি দেখাই দিয়াচোন। Baba, আমার বহুত দিল্লি জিয়া কবে দিবা আসু না ওইটা বল ওইটা ও তো কি ইমান কেটলা হাবাস পর ভরি লাগছি এই বড় মা হেতলা কাপ নয় তুই হদাহি বাবা হাবা কর ও হদাহি বাবা আমার সকালত ইমান হাত বেশি তুমি আমার কমে দিবা আসু দা ও আবু পাপার খাবে মই পাপার খাও ও আবু পাপার খাবে মই এই মরণ না কিটা পয়সা দিছি মাইরে নাঙ্গিয়া মই তো পাপার খানা বাবু নাঙ্গে মুখ শুন বাপরি লাগবে আবু কই আবু আগিনা নাসা বিতু সব গুছি বল আবু না খাও বাবা মই শুন বাপরি কামু কো এই মরণ না পাপা খাও পাপা দাদা সুরে পাপা তো পাপা দা Abu, mana kau bapak? Abu ni bok bapak ke mana biar mesti? Mana kau bapak? বঢ়িয়া। আহাচোন প্ৰজ্ঞা, ইফালে আহ। কি কৰিবা প্ৰজ্ঞা? কবিতা কবিতা আবৃত্তি কৰিবা। দিয়া কৰা। কি কবিতা? তুমি চৰাই কৰা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞা ডেকা। মই আজি এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম তুমি চৰাই। কবি পূজা দেৱী শৰ্মা। তুন তুমি চৰাই, নথবা মোক সজাত ভৰাই। এৰি দিয়া আকাশলৈ উৰা মাৰি যাওঁ, বননি ঘূৰি মন গুটি খাওঁ। দীঘল ঘাহেৰে মই বাঁহটো সাজিম, তাত মই কণ পোৱালি তুলিম। খিৰিকী কাষত গৈ গীত গাই সদায় থাকিম মই তোমাক শুনাই। হৈছে? একদম ধুনীয়া হৈছে প্ৰজ্ঞা। তুমি কোন ক্লাছত পঢ়া বুলি কৈছিলা মোক? ক্লাছ 2। কোন স্কুলত পঢ়া? কিডছ ভেলি। বাৰু ঠিক আছে। আৰু তুমি কিবা এক্টিং জানানে? অভিনয় কৰিব জানানে? ডেন্স জানো? ডেন্স এটা কৰি দেখাচোন। একো নহয়। গানটো নাজানে। বিহু এটা পাৰিবানে? নাচা। এনে অলপ 2 পাকমান মাৰি দিলেই হ'ব। দিয়া। নাচনি তোমাক তুলিয়াই মাতি আছে, নাযাবুলি নকবা বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় দিব। বঢ়িয়া ধুনীয়া হৈছে প্ৰজ্ঞা। তাৰপিছত আৰু আমাৰ মাজত কোন আছে? কোনে কৰিবা এইবাৰ? তুমি কৰিবা। তুমি কি কৰিবা? কবিতা আবৃত্তি কৰিবা। তোমাৰ নামটো কি? মোৰ নাম হেনা বৰ্মন। হেনা বৰ্মন। দিয়া কৰা। নমস্কাৰ, কবিতাৰ শিৰোনাম অৰচকী বাই। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অৰচকী বাই দুৱাৰ খোলা সময় যে মোৰ নাই। বেলি কোঁৱৰ পূব গগনৰ সিংহাসনত বহি খালি মোৰ। জগত আজি হ'ল মোহন ভৰা ৰূপত চৰা সুন্দৰ নিৰ্মল। সোণালী জল বৈ এই ধৰণিৰ মাজেদিয়েই গৈছে সোণৰ নৈ।
সোণৰ বিলত মৌ পদুম পাহি পাখ মেলিছে বৈছে সোণৰ ঢৌ সূৰ্যকে চাই ফুলাম চেলেং আঁতৰাই প্ৰকৃতিৰ বাই তথাপি তুমি দুৱাৰ জপাই শুই আছা হাই নোচোৱা তেও জুমি ৰচকী বাই উঠা উঠা দুৱাৰ খোলা মোৰ যে সময় নাই ধুনীয়া হৈছে এইবাৰ কোনে কৰিবা কোন আছা আৰু তোমালোকে পাৰিবনে কি নাম তোমাৰ ৰাজেশ শৰ্মা ৰাজেশ শৰ্মা আৰু তুমি শৰ্মা মানুহ তাৰমানে বাৰু কৰা তুমি কি কৰিবা কবিতা কবিতা আবৃত্তি কি কবিতা ভাং 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 ইয়া কৰা নমস্কাৰ কবিতাৰ শিৰোনাম ভাং 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 কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভাং 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 লোহাৰ শিকলি ভাং চেং 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 কাষৰ বান্ধন চেং খোল 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 কাৰাৰ ফটক ভাং ভাং দুৱাৰৰ দাম শুন হাৱা শুন শুন খহিছে ৰণবিষা মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশান ৰক্তেৰে ৰঞ্জিত হুৰুষ উদীয়মান শুন মুকতিৰ তুৰ্য আহ্বান হালোৱা হজুৱা হেৰ' মজুৰ কিষাণ মুক্তিমান 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 একদম ধুনীয়া হৈছে তাৰমানে আচলতে কথাটো কি হৈছে জানো না তোমালোকে যে এনেকৈ গাব পাৰিছা সেইটোৱে বহুত আজিকালি বহুত ল'ৰা ছোৱালী আছে কাৰণে চবে ভয় কৰে আৰু কেমেৰা চেমেৰা আগত লৈ গ'লে তাৰমানে একদম ভয় কৰি যায় আৰু হয় না গতিকে তোমালোকে এনেকৈ কৰি যাব লাগিব আৰু তেতিয়া সদায় তাৰমানে পিছত ভাল হৈ যাব হয় না নহয় গতিকে এনেকৈ কৰি থাকিবা সদায় তাৰপিছত কোনে আহিব তুমি বা তোমাৰ নাম কি স্মৃতি বৰুৱা স্মৃতি বৰুৱা বৰুৱা এতিয়া কৰা কি কৰিবা তুমি ভাং ভাং মাতা নমস্কাৰ কবিতাৰ শিৰোনাম ভাং 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 কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভাং 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 লোহাৰ শিকনি ভাং চিং 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 দাসৰ বান্ধোন চিং খোল 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 কাৰাৰ ফটক খোল ভাং ভাং দুৱাৰৰ দাম ফুল হোৱা শুন শুন খহিছে ৰণবিষা মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশান ৰক্তৰে ৰঞ্জিত হুৰুষ উদীয়মান শুন মুক্তিৰ আহ্বান হালোৱা হজুৱা হেৰ' মজুৰ কিষাণ মুক্তিমান মুক্তিমান একদম ধুনীয়া হৈছে এইফালে আছোন তোমাৰ ঘৰ ক'ত চাপাগুচি অঁ কোন ক্লাছত পঢ়া 6ত ধুনীয়া কোন স্কুলত গৰ্ডনত এই যে কবিতাবিলাক শিকাইছে কোনে শিকাইছে বাইদেউ শিকাইছে কেতিয়াৰ পৰা ইয়াতে পঢ়ি আছা শিকি আছা কেইদিনমান এতিয়া মই তিনিদিন তিনিদিন ধুনীয়া তুমি তাতে গৈছিলা নেকি ৰাভা যোৱা নাই ঠিক আছে এই তুমি কি কৰিবা কৰাচোন নমস্কাৰ কবিতাটিৰ শিৰোনাম ভাং ভাং কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভাং 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 লোহাৰ শিকুলি ভাং চিং 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 দাসৰ বান্ধোন চিং খোল 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 তাৰৰ ফাটক খোল ভাং ভাং দুৱাৰৰ দাং শুন হোৱা শুন শুন খহিছে ৰণবিষা মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশা ৰক্তেৰে ৰঞ্জিত হুৰুষ উদীয়মান শুন মুকুতি তুৰ্য আহ্বান হালোৱা হজুৱা হেৰ' মজুৰ কিষাণ মুক্তিমান 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 একদম ধুনীয়া হৈছে গতিকে আমি গোটেইবিলাকে কৰিলা নহয় কৰিছা চবে কিবা নহয় কিবা কৰিছা এতিয়া আমি কি কৰিম এটা খেলা খেলাম হ'ব
মই এটা খেলা তাৰমানে মই নিজৰ ফালৰ পৰাই খেলবা দিম, গতিকে তোমালোকে চবেই খেলবা লাগব। পাৰিবা না চবেই? একদম চিম্পুল খেলা। চিম্পুল মানে সহজে। জিভা চিভা কোনি কোনি বাৰু দিয়া কৰাচোন, দিয়া কৰা, তুমি কৰা। ধৰি পেলাই পাৰিলে নহ'ব, একদম পূৰা এনকে জিভা উল্টে লগাই দিব লাগিব, হয় নহয়? এতিয়া গোটেইকেইটা 3 মেম্বাৰকে কি দিয়া হ'ল? বেলুন দিয়া হৈছে না? হৈছে। এতিয়া বেলুনকেইটা কি কৰিব লাগিব? ফুইকাব লাগিব। গোটেইকেইটা যোনি যোনি বেলুন ফুইকয় এটা চাইডত আহচোন, বাকীকেইটা এফালে যাৰ যাৰ হাতত বেলুন আছে এতিয়া একদম লাইনত আহ। কাৰ কাৰ হাতত বেলুন আছে? একদম লাইনত আহ। বাকীকেইটা চাইডত যাওক। হৈছে? অলপ পিছে যাওক। অলপ পিছে তুমিও যাওক পিছে। গতিকে মই 1 2 ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে চবেই বেলুন ফুইকাব লাগিব, যোনি আগে ফুইকাব লাগিব শুনিয়েতো ভাঙবা লাগিব। হ'ব? হৈছে? আৰু ভাঙবা শুনি লাগিব তোমাৰ টিমৰ মানুহ ভাঙবা লাগিব, তো নাই ভাঙবা নোৱাৰো। হ'ব? হৈছে? 1 2 ষ্টাৰ্ট। হৈছে এই কি পাব হ'ব। তুমি আহা, তোমাৰ টিমৰ শুনি আছিল। তুমি আছিল, তুমি আছিলা। তুমি এতিয়া ভাঙবা লাগিব, বাকীকেইটা বেলুনকেইটা ৰেডি কৰি দিয়া, হাৱাটো লেছ কৰি দিয়া। আৰু মই যাব লাগিব। গতিকে তুমি ভাঙবা লাগিব, পাৰিবা না? অ'কে, এইটো দেখাই দিবা। গোটেইকেইটা দেখা। বঢ়িয়া 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 বঢ়িয়া। বঢ়িয়াকে 1 মিনিটত বনাই দেখাব লাগিব। 1 মিনিটত পটাপট। যদি নৰা কিন্তু আউট হৈ যাবা তাৰ পৰাই। ধুনীয়া বনাব, জলদি কৰা। আৰু ধুনীয়া প্ৰপাৰ হ'ব লাগিব একদম। অলপ চলপ ৰৈ গেলি নহ'ব কিন্তু। নাই ওপৰৰ কেইটা মোক দিয়া আৰু ওপৰৰ এটা ৰখা লাগিব, ভালকে বনাও। জলদি কৰা, জলদি কৰা। 44, 45, 46, 47, 48, 49, 53. বঢ়িয়া বঢ়িয়া বঢ়িয়া। তোমাৰ পৰিচয়টো দি দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক বৈশ্য। মই এতিয়া আজি প্ৰথমবাৰ আহিছোঁ। মই এতিয়া ক'ত আহিছ? আজি কি শিকিব আহিছ তুমি? এতিয়া মই ফাৰ্ষ্ট টাইম আহিছোঁ। ফাৰ্ষ্ট টাইম আহিছ, তো কি শিকিব আহিছ? এতিয়া কি শিকিম বুলি আহিছ? কবিতা আবৃত্তি শিকা। আৰু সেই অভিনয় শিকা। আৰু তোমাৰ লগত কোনে আহিছে? মোৰ লগতে চুকু আহিছে। চুকু। বাৰু আজি কিবা শিকাইছি না? বাইদেৱে কিবা শিকাইছি না শিকোৱা নাই? বাইদেউ শিকাইছি? কি শিকাইছি? বেয়া শিকাইছে আৰু কালি কি শিকাইছিলে অভিনয়? কালি বাইদেৱে যি শিকাইছে ভাল লাগিছে না লগা নাই? ভাল লাগিছে। ভাল লাগিছে। বাৰু ঠিক আছে, তুমি ধুনীয়াকৈ কৰিছা। গতিকে তুমি তাৰপিছত এইবাৰ আৰু নেক্সট কি হ'ব? হৈছে? বাৰু তোমাৰ টিমত শুনি আছে? প্ৰজ্ঞা। প্ৰজ্ঞা। প্ৰজ্ঞা এইবাৰ প্ৰজ্ঞা মই কৰিম একেলগে। মাৰি দিয়া এইফালে আহা, জোৰত মাৰা। ৰৈ গ'ল। প্ৰজ্ঞাৰ ভালে হৈছে। ভালে হৈছে। ৰেডি গো গো ফাষ্ট ফাষ্ট ফাষ্ট। হৈ যাব লাগিব। ধুনীয়াকৈ আছ। টাইম কৰি ৰাখা। 1 2 3 4 5 6 7
99 কৈছ জলদি কৰা আৰু 10 সেকেন্ড গনা 10 সেকেন্ড 49 40 ধুনীয়া হৈছে এটা বেলুন ফুক কোনি আছ তুমি দে মাৰা মাৰি দে ধুনীয়া হৈছে কেনে লাগিল ভাল লাগছে ধুনীয়া হৈছে ভাল লাগছে বহুত ভাল লাগছে আৰু এই দুটা প্ৰজ্ঞা আহিলে কেনে লাগছি ভাল লাগছি আজি ঘৰত যাই যাব লাগিব প্ৰজ্ঞা দিছি ভাল লাগছে হ'ব গোটেইখিনি আহিছ দে এইফালে মোৰ পিছফালে আছোন গোটেইখিনি আহা হৈছে গোটেইখিনি আহিছ আৰু কোনোবা আছ নেকি নাই গতিকে আজি আমাৰ ইয়াতে এই প্ৰগ্ৰেমটো শেষ হ'ল মানে মই কিছুমান এটা খেলা দিলোঁ ইহঁতক ধুনীয়াকৈ চবে পাৰিছে আৰু এনেকুৱা ধৰণৰ ধুনীয়া খেলা খেলবা ভাল লাগছে নাই পিছত খেলবা নাই খেলবা আৰু পিছত বেলেগ খেলা খেলবা দিম গতিকে আজি যাই পেলাই ধুনীয়াকৈ ভিডিঅ'টো চাব লাগিব চবে চাব লাগিব আৰু মোৰ যিটো চেনেল আছে এই চেনেলটোৰ নাম কি আছিল গীত গতিকে এই চেনেলটো চবে যাতে কি কৰে ছাবস্ক্ৰাইব কৰি দিয়ে তাৰ কাৰণে কৈ দিয়া চবে আৰু কি কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব হৈছে গতিকে আজিলৈ আমি ইয়াতে এৰো হয় না নহয় হ'ব গতিকে থেংক ইউ চবকে থেংক ইউ দিছোঁ চবে ঠাণ্ডা খাই দিয়া নাই মোৰ লগত কোনি এক্টিং কৰবা কোনি অভিনয় কৰবা মই শ্বৰ্ট ফিল্ম কৰোঁ নহয় গতিকে শ্বৰ্ট ফিল্মত ল'ব পাৰিম হ'ব কি কৰবা জানা ৰবিবাৰে বহুত ল'ৰা ছোৱালী আছে আৰু বিহুত ডেন্স কৰিব জানো বিহু ডেন্সো কৰবা জানো নাচি দেখালে দেখোন আৰু ABCD জানো না সোমবাৰ দিনাতে জানো দিয়াচোন মই শুনাই দিয়াচোন ABCD গান ঠাণ্ডা নকৰিবা ইয়াতে থাকোঁ মই যদি বাহিৰত QRS TUVWXYNZ Y and Z বাপৰে তুমি এটা হেৰি কৰি দিয়াচোন কি বুলি কয় এক্টিং কৰি দিয়াচোন অভিনয় কি জানো কি নকম ৰ'দ পৰি থকা জানো টুইংকল টুইংকল জানো না ৰ'দ পৰিছ নেকি তাৰপাছত Twinkle, twinkle, little star, how I wonder what you are. গ্লাছটো এনে খেলবা সুদীপ্ত এটা ডাষ্টবিন আছে ইন দি স্কাই কি ধুনীয়া হৈছে ন গতিকে ঋতুপৰ্ণা হয় তোমাৰ ইয়াত যে ক্লাছবিলাক কৰি আছ হয় এক্টিঙৰ ক্লাছ বা যিকোনো আবৃত্তি হওক গতিকে কোনটো বাৰত হয় তাৰমানে মই সদ্যহতে প্ৰতিটো দেওবাৰে ক্লাছ কৰোঁ 10টা বজাৰ পৰা আৰু ইভিনিঙো ৰাখিছিলোঁ ল'ৰা ছোৱালী বহুত বেছি হৈ গ'লে মই দুটা শিফ্ট কৰিম ৰাতিপুৱাৰ ভাগত আৰু সন্ধিয়াৰ ভাগত এতিয়াও তাৰমানে এডমিশ্যন চলি আছে আৰু চলি আছে এডমিশ্যন চলি আছে আহি আছে ভাগ কৰি দিম তেতিয়া এতিয়া সদ্যহতে মই 10টা বজাতেই মানে ক্লাছ কৰাই আছোঁ গতিকে যদি ইয়াতে এডমিশ্যন ল'ব খোজে যদি কোনোবা আহিব পাৰে আৰু বিচাৰে আগ্ৰহী আছে ল'ৰা ছোৱালী অভিনয় বা আবৃত্তিৰ কাৰণে আহিব পাৰে আমাৰ সৃষ্টি কৃষ্টিৰ দুৱাৰ সদায় খোল খাই আছে তোমালোকৰ কাৰণে তোমালোক আহিবা ইয়াতে আমি সময় ৰবিবাৰে আমি এটা ভাল সময় আটাইৰে লগত কটাম ৰবিবাৰে 10টাৰ পৰা হয় 10টাৰ পৰা মই 12টা বজালৈকে ইয়াতে থাকোঁ গতিকে ঠিক আছে আপোনালোকৰ যদি কোনোবাৰ এনেকুৱা ধৰণৰ প্ৰতিভাৰ কাৰণে আছে আৰু গতিকে ইয়াতে আহিব পাৰে আৰু ঋতুপৰ্ণাৰ লগত এই অভিনয়বিলাক বা আবৃত্তি হওক এনে ধৰণৰ কলাবিলাক শিকিব পাৰে গতিকে ঠিক আছে আজিলৈ আমি ইয়াতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ একেবাৰে তোমাকো বহুত ধন্যবাদ তুমি আহি ইমান সময় আমাক দিলা আৰু ভিডিঅ'টোৰ মাজেৰে আমাৰ ল'ৰা ছোৱালীৰ মানে শিক্ষাৰ্থীসকলৰ প্ৰতিভাসমূহ দেখা পাব
দৰ্শকে সেয়া মোৰ ভাল লাগিছে তোমাকো অশেষ ধন্যবাদ আৰু আপোনালোকক আকৌ এবাৰ কৈছোঁ গীত পংকজ এণ্টাৰটেইনমেণ্ট চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু একদম থেংক ইউ দিব।